এই কেইদিনৰ ভিতৰতে মই গৈছিলোঁ আৰু মই য'তেই গৈছোঁ তাতে দেখিছোঁ যে বিজেপিৰ প্ৰতি ৰাইজৰ মৰম আৰু আশীৰ্বাদ গোটেই কেইটা সমষ্টিতে ৰাইজে সিদ্ধান্ত লৈছে যে এইবাৰ বিটিআৰৰ ইলেকশ্যনত আমি বিজেপিক জিকামেই আৰু বিজেপিৰ নেতৃত্বত আমি বিটিআৰলৈ পৰিৱৰ্তন আনিম। আজি বাগানপাৰা গৈবাৰী মুছলপুৰৰ কাৰ্যকৰ্তাসকল ইয়াত উপস্থিত আছে। মই আপোনালোকক সুধিব খুজিছোঁ, বাগানপাৰাত বিজেপি জিকিবনে নাই? এবাৰ পাক্কা জিকিব নে ঢিলা জিকিব? খেলিব লাগিবনে নাই ইলেকশ্যন? নে নেখেলিলেও হ'ব বিজেপি? অলপ ভাল কৰি চিন্তা কৰি কওক, একদম চিন্তা কৰি। সেইফালৰ পৰা একো কোৱা নাই। বিজেপিয়ে খেলিব লাগে নে নাই ইলেকশ্যন? পাক্কা? আকৌ পিছত যদি হাৰি যায়, হাৰাৰ সম্ভাৱনা আছে নেকি? একদম নাই, পুৰা। %100 তোৰহে বলটো বেছি দেখি আছো, বাকীবিলাকৰ দেখা নাই বল। খেলিব লাগে নে নাই বিজেপি? লাগিব, পাক্কা লাগিব। ঠিক আছে, আজি আমি সকলোৱে সিদ্ধান্ত ললো যে বাগানপাৰাত বিজেপি খেলিব, হয়নে নহয়? খালি যাতে হাৰি তাৰি যাব নোৱাৰে দেই, জিকিব লাগিব। সবে জিকিবতো। আৰু এবাৰ চিন্তা কৰি কওক, 1 মিনিট ভাবি, জিকিবনে নাই? আকৌ লাষ্টত ক'ব অমুক কেণ্ডিডেট নহল, তমুক নহল, এইকাৰণে হাৰি গলো। যোন বিজেপিয়ে হয় জিকিবনে নাই? পাক্কা জিকিব। ঠিক আছে, দিলীপ শইকীয়াই শুনি আছে। আৰু এইবাৰ আমি বাগানপাৰাটো পদুমৰ চিনত খেলিম, হ'ব? গৈবাৰীটো অলপ পিছত কথা পাতিম, ঠিক আছে? লাহে লাহে কথা পাতিম, হ'ব? এতিয়া আপোনালোকে প্ৰথম চিন্তা কৰক যে বিজেপিয়ে ইলেকশ্যন কিয় খেলিব খুজিছে। আমাৰ দিল্লীতো বিজেপিৰ চৰকাৰ আছে, দিছপুৰতো বিজেপিৰ চৰকাৰ আছে, কিন্তু আমি কোকৰাঝাৰত আমাৰ চৰকাৰ থকা বুলি দাবী কৰিব নোৱাৰো। কাৰণ আমি মাত্ৰ 9খন আসনত জিকিছিলোঁ আৰু বিজেপিৰ চৰকাৰ হ'বলৈ আমাক 21খন আসন লাগে। সেইবাবে যোৱাবাৰ আমি যিমান চেষ্টা কৰিলেও আমি 9খন সিট জিকিলোঁ আৰু বাগানপাৰাটো আমি চেষ্টা যদিও কৰিছিলোঁ, আমি শেষ মুহূৰ্তত জিকিব নোৱাৰিলোঁ। আজি আমাৰ অসমত বিজেপিৰ চৰকাৰ অহাৰ পিছত আমাৰ ৰাজ্যতো পৰিৱৰ্তন হৈছে, বিটিআৰতো পৰিৱৰ্তন হৈছে।